ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আজমল সুপাৰ 40 যিটো এডমিশ্যন টেষ্ট হ'ব বা এন্ট্ৰেন্স এক্সাম হ'ব 2026 সেশনৰ কাৰণে ক্লাছ 9ৰ সিলেবাসখিনি আমি আজি ডিসকাশন কৰিম। যোৱা বছৰৰ যিখিনি সিলেবাস আছিল এবাৰ কিন্তু সিলেবাসৰ বহুতখিনি পৰিৱৰ্তন হৈছে আৰু এক্সাম প্যাটাৰ্ণো পৰিৱৰ্তন হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগৰ যিটো ভিডিঅ' মই আপলোড কৰিছোঁ তাতে মই আলোচনা কৰিছোঁ যে তোমালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবা। মই 100% তাতে ডিসকাশন কৰিছোঁ। ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰসেস আছে সেই প্ৰসেসটো মই প্ৰথমৰ পৰা লাষ্টলৈকে দেখুৱাই দিছোঁ। তোমালোকে সেই ভিডিঅ'টোৰ পৰা চাই লোৱা কেনেকৈ তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট সেকশনত দি দিছোঁ। তোমালোকে কমেণ্ট সেকশনত গ'লে হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেই লিংকটো তোমালোকে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যেতিয়া এপ্লিকেশ্যন কৰিবা, এপ্লিকেশ্যন কৰাৰ পিছত তোমালোকে সিলেবাস পাবা তোমালোকৰ ক্লাছৰ কাৰণে। আৰু তোমালোকে সিলেবাসখিনি পালে মোক 7002824673 এইটো মোৰ হোৱাটছআপ নাম্বাৰ হয়। এইটো নাম্বাৰত তোমালোকে মোক সিলেবাসখিনি পঠাই দিবা, সেইমতে তোমালোকক মই প্ৰিপাৰেশ্যন কৰাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সব বহুতখিনি পৰিৱৰ্তন হৈছে। তোমাৰ যোৱা বছৰটো যদি আমি চাওঁ, যোৱা বছৰ তোমাৰ 150টা কুৱেশ্যন আছিল আৰু তোমাৰ প্ৰত্যেকটো কুৱেশ্যনতে 1 মাৰ্ককৈ আছিল আৰু সময় আছিল 3 ঘণ্টা। তো এই বছৰ তোমাৰ সময়টো সেমে থাকিব, সময়টো সেম 3 ঘণ্টাই পাবা, কিন্তু প্ৰশ্ন আহিব তোমাৰ 100টা প্ৰশ্ন আহিব আৰু এটা প্ৰশ্নৰ কাৰণে 4 মাৰ্ককৈ পাবা। আৰু যদি ভুল এনসাৰ কৰা তেতিয়াহ'লে -1 হ'ব। এটা ভুল এনসাৰ কৰিলে তুমি কিমান পাবা? -1 হ'ব। মানে এটা ভুল এনসাৰৰ কাৰণে তুমি 5 মাৰ্কস তোমাৰ ডিডাক্ট হ'ব। মানে তুমি যে নকৰিলা সেইটোৰ কাৰণে 4 মাৰ্কস আৰু -1 মাৰ্কস যাব, য'ৰ পৰা নাম্বাৰ পাবা তাৰ পৰা 1 মাৰ্কস গুচি যাব। মানে টোটেল 5 মাৰ্কস তোমাৰ মাইনাস হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকৰ ইয়াতে টোটেল মাৰ্ক আহিব কিমান? 400। তো তোমালোকৰ 400 মাৰ্কৰ পৰীক্ষা হ'বলৈ গৈ আছে। আৰু পৰীক্ষা কেতিয়া হ'ব সেইটোতো তোমালোকে গমেই পাইছা। তোমালোকৰ 28 ডিসেম্বৰত তোমালোকৰ এক্সামটো হ'ব। তো এক্সামৰ আগতে ইয়াতে যিটো সিলেবাস আছে সেই সিলেবাস মতে আমি 100% সিলেবাস কাভাৰ কৰিম। তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট সেকশনত দি দিছোঁ। তো তোমালোকে গম পালা এইখিনি। তাৰপিছত চোৱা, তোমাৰ ইয়াতে ইংলিছত আহিব তোমাৰ 15টা প্ৰশ্ন, এইটো চোৱা 4 মাৰ্কৰ 60 মাৰ্কৰ। ফিজিক্সৰ আহিব 15টা। তাৰপিছত কেমিষ্ট্ৰিৰ আহিব তোমাৰ ইয়াতে চোৱা কেমিষ্ট্ৰিৰ আছে 15টা, বায়োলজিৰ আছে 15টা। তো সায়েন্সৰ পৰা তোমাৰ টোটেল আহিব 45 মাৰ্কস, 3টা ভাগ কৰা আছে ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি। আৰু মেথছত আহিব ইয়াতে চোৱা 30টা কুৱেশ্যন, তো ইয়াতে তোমাৰ 120 মাৰ্ক আছে। আৰু ৰিজনিঙত আহিব তোমাৰ 40 মাৰ্ক, মানে ইয়াতে তুমি 10টা কুৱেশ্যন পাবা ৰিজনিঙৰ। তো এইখিনি আছিল তোমালোকৰ মাৰ্ক ৱেটেজ। আৰু তোমালোকে গম পালা যে তোমাৰ এটা শুদ্ধ এনসাৰৰ কাৰণে 4 মাৰ্কস পাবা। আৰু ভুল এনসাৰ কৰিলে তোমালোকৰ যিমান শুদ্ধ হ'ব তাৰে পৰা -1 যাব। মানে তোমাৰ এটা নকৰিলে তো 4 মাৰ্কস এনেও যাব, লগতে তোমাৰ -1ও যাব। মানে টোটেল 5 মাৰ্কস তোমালোকৰ মাইনাস হ'ব। গতিকে তোমালোকে খুবেই গুৰুত্বপূৰ্ণকৈ পৰীক্ষাটো দিব লাগিব। আৰু তোমালোকৰ পৰীক্ষা MCQ প্যাটাৰ্ণত হ'ব, এইটো তোমালোকে গমেই পোৱা। এতিয়া চোৱা তোমাৰ কি কি লাগিব সেইখিনি চোৱা। মেথমেটিক্সৰ কাৰণে তুমি কি কি পঢ়িব লাগিব এইটো চোৱা। লিনিয়াৰ ইকুৱেশ্যন ইন 1 ভেৰিয়েবল, তাৰপিছত নাম্বাৰ চিষ্টেম, কোৱাড্ৰিলেটাৰেলছ, অল টাইপস মানে সকলো লাগিব। উইথ প্ৰপাৰ্টিজ, ডেটা হেণ্ডলিং লাগিব, কম্পেয়াৰিং কোৱান্টিটিজ, এলজেব্ৰিক এক্সপ্ৰেছন, আইডেন্টিটিজ, মেনচুৰেশ্যন, ফেক্টৰাইজেশ্যন, ইন্ট্ৰডাকশ্যন টু গ্ৰাফ, ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট ভেৰিয়েশ্যনছ, টাইম এণ্ড ৱৰ্ক প্ৰব্লেমছ, বেচিক ইনইকুৱেলিটি, স্কোৱাৰ্ছ এণ্ড স্কোৱাৰ ৰুট, কিউব এণ্ড কিউব ৰুটছ, LCM এণ্ড HCF। তো মেথছৰ এইবাৰ সিলেবাস কমাই দিছে বাৰু, তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। আৰু সায়েন্সৰো মাৰ্ক কমাই দিছে, কাৰণ যোৱা বছৰ সায়েন্সত 60টা কুৱেশ্যন আছিল, 60 মাৰ্কৰ আছিল। এবাৰ 45 মাৰ্কৰ কৰিছে। তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই, মই তোমালোকক গোটেইখিনি প্ৰিপাৰেশ্যন কৰাম। এইটো টপিক ৱাইজ প্ৰিপাৰেশ্যন কৰাম। এতিয়া চব ফিজিক্সৰ কাৰণে তোমাৰ কি কি লাগিব? স্কেলাৰ কোৱান্টিটি আৰু ভেক্টৰ কোৱান্টিটিৰ তোমাৰ কনচেপশ্যন লাগিব, ডিষ্টেন্স এণ্ড ডিছপ্লেচমেণ্ট লাগিব, স্পীড এণ্ড ভেলোচিটি, ইকুৱেশ্যনছ অফ মোশ্যন, গ্ৰাফ অফ মোশ্যনছ, নিউটনছ ল অফ মোশ্যনছ, ফ্ৰিকশ্যন, reflection of light, wave motion and sound, chemical effects of electric current and the solar system. এইখিনি লাগিব তোমালোকৰ ফিজিক্সৰ কাৰণে। কেমিষ্ট্ৰিৰ কাৰণে কি লাগিব চোৱা, এইটো মেটেলছ এণ্ড নন মেটেলছ, কম্বাশ্যন এণ্ড ফ্লেম,
কোল এণ্ড পেট্ৰলিয়াম, সিনথেটিক ফাইবাৰ এণ্ড প্লাষ্টিক্স, এইখিনি লাগিব কেমিষ্ট্ৰিৰ কাৰণে একেবাৰে হালকা ফুলকা তোমাৰ দিছে। বায়োলজিত অলপমান ব্ৰড দিছে, কাৰণ তাতে তোমালোকে জানাই আজমল সুপাৰকটি বেচিকেলি নিট এক্সামৰ কাৰণে জনাজাত হয়নে। তো নিট এক্সামৰ হ'লে তোমালোকৰ বায়োলজিটো ষ্ট্ৰং হ'বই লাগিব বায়োলজিখিনি। তো এতিয়া তোমাৰ বায়োলজিত তোমাৰ কি দিছে চোৱা, ক্ৰপ প্ৰডাকশ্যন, তাৰপিছত দিছে ইউজেছ অফ ইম্পৰ্টেঞ্চ অফ মেনিউৰ এণ্ড ডিফাৰেণ্ট টাইপ অফ ফাৰ্টিলাইজাৰ্ছ, ক্ৰপিং প্ৰচেছ, এবাউট মাইক্ৰ অৰ্গেনিজম এণ্ড ইটছ টাইপ, ইউজফুলনেছ এণ্ড হাৰ্মফুলনেছ, তাৰপিছত দিছে তোমাৰ এবাউট fermentation, pasteurization, vaccine and its working process, antibiotics, antibodies, antigen, disease caused, microorganisms and its preventions. তাৰপিছত লাগিব nitrogen cycle, conservation of wildlife, it's important and the method of conserving of wildlife, basic concept of cell, types of cell, different cell organelles and their functions, জিন লাগিব, এনিমেল সেল, প্ল্যান্ট, তাৰপিছত তোমাৰ সেল ডিফাৰেন্স লাগিব, বেসিক কনসেপ্ট অফ রিপ্রোডাকশন ইন এনিমেলস, অ্যাবাউট মেল রিপ্রোডাক্টিভ অর্গেন, ফিমেল রিপ্রোডাক্টিভ অর্গেন, প্রসেস অফ ফার্টিলাইজেশন, টাইপস অফ রিপ্রোডাকশন এন্ড কনসেপ্ট। তোমাৰ এডোলেসেন্সৰ ওপৰত যিখিনি কোৱেশ্যনছ আহে এইখিনি বেসিক কোৱেশ্যনছ আহে, তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই। তাৰপিছত তোমাৰ কি চেঞ্জ হয় এডোলেসেন্স পিৰিয়ডত, তাৰপিছত কি হৰমন সিক্ৰেশ্যন হয়, সেই হৰমনবোৰৰ ফাংচনছ কি হয় এইখিনি তোমালোকৰ লাগিব। সেক্স ডিটাৰমিনেশ্যনো লাগিব, মানে তোমাৰ যিখিনি ক্ৰমোজম আছে সেই ক্ৰমোজমৰ ফাংচনছ লাগিব। তাৰপিছত লাগিব তোমাৰ পপুলেশ্যন এণ্ড হাৰ্মফুলনেছ, সইল পপুলেশ্যন, এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, গ্লোবেল ৱাৰ্মিং, এচিড ৰেইন, তাৰপিছত তোমাৰ মিনিমাইজেশ্যনৰ কাৰণে তুমি কি কৰিবা সেইখিনি লাগিব। আৰু ইংলিছৰ কাৰণে লাগিব টেন্স, ডিটাৰমিনাৰ্ছ, প্ৰিপজিশ্যন, ভয়েড চেঞ্জ, টেগ কুৱেশ্যন, ভোকেবুলাৰী, মানে তোমাৰ চিনোনিমছ আৰু এণ্টনিমছখিনি লাগিব, আৰু পাৰ্টছ অফ স্পীচ সেইখিনি লাগিব। আৰু মেণ্টেল এবিলিটিৰ কাৰণে তুমি কি চাব লাগিব চোৱা, লজিক এণ্ড ৰিজনিঙৰ কাৰণে চেণ্টেন্স এণ্ড কনচিয়াছনেছ লাগিব, আৰ্গুমেণ্টছ এণ্ড এজাম্পশ্যনছ, তাৰপিছত লাগিব তোমাৰ সাইলজিজমছ বা তোমাৰ সাইলজিজম যি কোৱা, নাম্বাৰ চিৰিজ এণ্ড পেটাৰ্নছ, তাৰপিছত লাগিব মেথামেটিকেল ৰিজনিঙত লাগিব তোমাৰ নাম্বাৰ এণ্ড অপাৰেশ্যনছ, এলজেব্ৰিক এক্সপ্ৰেশ্যন এণ্ড ইকুৱেশ্যনছ, জেমেট্ৰি এণ্ড মেনচুৰেশ্যনছ, আৰু ডেটা এনালাইচিছ আৰু ইণ্টাৰপ্ৰিটেশ্যন। আৰু তাৰপিছত নন ভাৰ্বেল ৰিজনিঙৰ কাৰণে তোমাৰ লাগিব ভিজুৱেল পাজলছ, মানে তোমাৰ ফিগাৰ দিয়া থাকিব, কোনটোৰ লগত কোনটো মিলিব সেইটো মিলাব লাগিব। তাৰপিছত তোমাৰ মিৰৰ ইমেজ লাগিব, ৰিফ্লেকশ্যনছ, মানে তোমাৰ মিৰৰ ইমেজত মানে এটা তোমাৰ ইফালে ঘড়ীৰ কাঁটা দিব, ইফালে তোমাৰ এইটো কিমান দেখা যাব, সেইবোৰ তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব। তাৰপিছত কিউব আৰু ডাইচত কোনটো নাম্বাৰ কোনটো পিঠিত থাকিব তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব। তাৰপিছত পেপাৰ ফল্ডিং কৰিলে কোনটো কোনফালে গুচি যাব তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব। আৰু ভাৰ্বেল ৰিজনিঙৰ ক্ষেত্ৰত আহিব তোমালোকৰ এনালজি আৰু ৰিলেশ্যনশ্বিপছ, এইটো এইটো প্ৰত্যেক বছৰ আহি থাকে। তাৰপিছত ৱৰ্ড ফৰ্মেশ্যন আহিব, কোডিং এণ্ড ডিকোডিং, এইটো যোৱা বছৰ ৱৰ্ড ফৰ্মেশ্যন পেটাৰ্ণ যিটো আছে এই কুৱেশ্যনটো এই টপিকটো কিন্তু যোৱা বছৰ নাছিল, এই বছৰ নতুনকৈ ইনক্লুড কৰিছে এইটো। আৰু কোডিং আৰু ডিকোডিং আছিল, আৰু ক্লাছিফিকেশ্যন অফ কেটেগৰাইজেশ্যন এইটো আছিল যোৱা বছৰ। তাৰপিছত তোমাৰ ক্ৰিটিকেল থিংকিঙৰ কাৰণে লাগিব তোমাৰ এইটো বায়াছ এণ্ড এজাম্পশ্যনছ, মানে তুমি নিজে নিজে বুদ্ধি কৰি এনচাৰবোৰ ওলাব লাগিব, তেনেকুৱা চিটুৱেশ্যনৰ কুৱেশ্যনছবোৰ দিব ইয়াতে, মানে এইটো সেইকাৰণে থিংকিং বুলি কৈছে, তুমি নিজে চিন্তা কৰি ওলাব লাগিব। তাৰপিছত আৰ্গুমেণ্টছ আৰু এভিডেন্সৰ ওপৰত ভিত্তি কৰি তোমালোকে তাতে কনক্লুড কৰিব লাগিব, মানে তুমি কনক্লুজন দিব লাগিব যে কোনটো আৰ্গুমেণ্ট শুদ্ধ হয়, কোনটো এভিডেন্স শুদ্ধ হয়, বা কোনটো এভিডেন্সে কোনটো আৰ্গুমেণ্টক তোমাৰ কি কৰে শুদ্ধ কৰে, তেনেকুৱা ধৰণৰ। তাৰপিছত তোমাৰ এইটো ইনফাৰেঞ্চৰ কুৱেশ্যনছ আহিব, আৰু ড্ৰয়িং, তাৰপিছত আহিব তোমাৰ এইটো ৰিজলভিং মৰেল এথিকেল ডাইলেমাছ, এইখিনি লাগিব। তো তোমাৰ এইখিনি আছিল তোমাৰ ক্লাছ 9ৰ চিলেবাছ, আৰু 9ৰ চিলেবাছটো তোমাৰ 100% ক্লাছ 8ৰ ওপৰত তোমাৰ নিৰ্ভৰ হয়, কিন্তু ইয়াতে তোমাৰ বহুতে হাই থিংকিং লেভেলৰ কুৱেশ্যনছ আহে, ঠিক আছে, যিবোৰক আমি হটছ বুলি কওঁ, হটছ হায়াৰ অৰ্ডাৰ থিংকিং। তো তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকে সকলো ইনফৰমেশ্যন পাই যাবা, লগতে তোমালোকে কেনেকৈ ষ্টাডি কৰিব লাগে সেই বিষয়ে তোমালোকে জানিবা। আৰু তোমালোকৰ বেলেগ বেলেগ ক্লাছৰ কাৰণে যদি চিলেবাছ তোমালোকে পোৱা তেতিয়াহ'লে তোমালোকে মোক চিলেবাছটো লগালগ পঠাই দিবা। চিলেবাছটো পঠাবা এইটো নম্বৰত 7002824673, এইটো নম্বৰত কল নকৰিবা, তোমাৰ কিবা ক'বলগীয়া থাকিলে হোৱাটছআপ গ্ৰুপত ক'ব পাৰিবা, তোমালোকে এইটো নম্বৰত তোমালোকে চিলেবাছখিনি পঠাই দিবা।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।